হুনারে হখি ধনঞ্জয়ে হুনা হখি মোহর দয়াময় ও স্বামী যুদ্ধত হাৰি ইন্দ্ৰ দেৱে কৰে পলায় হে হৰি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই ডি কে দীপক কুমাৰ তো আপোনালোকক মোৰ চেনেলটো ইমান মৰম দিয়াৰ বাবে তো আপোনালোকে গম পাইছে 25K ইতিমধ্যে অতিক্ৰম কৰি গৈছে আপোনালোকৰ পৰা বহুত মৰম পাইছোঁ বিগত সময়ত তো অনাগত সময়তো তো নাগৰা নামৰ বিভিন্ন পাঠকক লৈ আপোনালোকৰ মাজলৈ উপস্থিত কৰিবলৈ মই অহৰহভাৱে চেষ্টা চলাই আছোঁ নাগৰা নাম লিখি আছোঁ তো নাগৰা নাম গোৱাৰ কাৰণে আগবাঢ়িছোঁ আৰু তাৰ মাজতে নাগৰা নামৰ শিল্পীবিলাকক আপোনালোকৰ জৰিয়তে আপোনালোকে চেনেলৰ জৰিয়তে চিনাকি কৰি দি আছোঁ তো আজি মই নাগৰা নাম সংঘৰ সংকল্প দিৱসত উপস্থিত হৈ উদীয়মান কেইগৰাকীমান পাঠকক লগ পালোঁ তেওঁলোকক আপোনালোকৰ মাজলৈ মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু এই আপোনালোকৰ মৰমৰ চিনাকি মুখ এয়া ৰাহুল কলিতা নমস্কাৰ তাৰপিছত জিতুবন দাস আৰু আপোনালোক সকলোৰে আদৰৰ হয়তো ৰামচৰণ ভৰালীদেৱ আমাৰ মাজৰ পৰা যেতিয়া গুচি যাব এইটো ভগৱানে নকৰক কিন্তু মেন ইজ মৰ্টেল বুলি সকলোৱে কয় আৰু এখেতৰ মাজত তেখেতক আমি বিচাৰি পাম পংকজ দা দীপক ভালে আছে আপুনি আছোঁ আৰু এয়া নামটো কৈ দিব দীপক বৰুৱা আৰু এয়া দেৱজিৎ এয়া কংকন দাস তো আটাইলৈ বহুত ধন্যবাদ তো আৰম্ভণিতে ৰাহুলে এটা কণ্ঠ তাৰ পিছত আমি বহুত কথা পাতিম নমস্কাৰ নাগৰা নামৰ জনপ্ৰিয় পাঠক মুকুল চক্ৰৱৰ্তী তাৰ ৰচিত পৰিচালিত এটা নতুন নামৰ দিহা গাই দিছোঁ হে দয়াময় তোমাৰ মহিমা বিপৰীত তুমি যদি দয়া কৰা মৰা কাজি আহিব পাৰা চৰ মায়াৰে কল্পিত দয়াময় তুমি প্ৰভু অনাথ নমস্কাৰ বহুত সুন্দৰ তো ভাল লাগিলে তো যিহেতু এটা কৰুণ দিয়া শুনিলোঁ পংকজ দাৰ যিটো হাস্যকৰ তো পংকজ দাৰ পৰা এটি দিহা হাস্য নহয় বাৰু ঠিক আছে ভাল নাগৰা নামৰ যিটো আধ্যাত্মিক হয় যিটো ভক্তি মাখে সুৰবিলাক ইয়াতে আছে ঠিক আছে মই কৃষ্ণ অৰ্জুন সংবাদ মোৰ গুৰুদেৱৰ ছুপাৰহিট নাম আছিল ছুপাৰহিট ন মানে যলৈকে যায় হয়তো গাব দিয়ে মই এখন ফিল্ডত দুবাৰ মানকে গাইছোঁ মই নামটো আচ্ছা কৃষ্ণ অৰ্জুন সংবাদ যিটো নামৰ সৃষ্টি কোনোদিনে ধ্বংস নহয় হুনাৰে হখি ধনঞ্জয়ে হুনা হখি মোহৰ বচন না আলো হুনাৰে হখি ধনঞ্জয়ে আহাচোন আহা হখি তুমি আৰু মই আহাচোন আহা হখি নিৰ্জন বনে যাওঁ ৰহস্যৰ কথা হখি ভাঙি পাতি কওঁ হুনৰে হখি ধনঞ্জয়ে বঢ়িয়া ভাল লাগিছে ন তো দেৱজিৎ নমস্কাৰ মই এটা নতুন নামৰ দিহা গাই দিছোঁ আমাৰ নলবাৰী জিলাৰ মুনীন কলিতা দেৱৰ পৰা অনা ও স্বামী মোৰ ও স্বামী নাযাবা এৰি থৈ মোক তুমি এৰি গ'লে
বনৰে মাজতে অকলে থাকিম কেনেকৈ অ স্বামী অকলে থাকিম কেনেকৈ পাখা খেলা খেলি স্বামী মই হাৰি গ'লো পিতৃৰ কথা মতে তোমাক স্বামী মই বৰিলো স্বামী পিতৃৰ কথা মতে তোমাক স্বামী মই বৰিলো নমস্কাৰ সুন্দৰ তো বহুত বহুত ভাল লাগিল দেৱজিতৰ কণ্ঠত এইবাৰ কংকন দাস একেবাৰে উদীয়মান পাঠক তো আপোনালোকৰ মাজলৈ চিনাকি কৰি দিছোঁ এওঁলোকে এনেদৰে নাগৰা নামৰ মাজলৈ আহিব চেষ্টা কৰিছে এটা দিহা তোমাৰ ভাল লগা এইবাৰ নতুন মাত লৈছোঁ মই নলবাৰীৰ জনপ্ৰিয় লিখক ৰঞ্জিত ডেকা দাদাৰ পৰা তাই এটা দিয়া গাই দিছোঁ অজয়ত ধ্বনি কৰি পাছে যতয় সুৰগণ চলি গৈলা ইন্দ্ৰৰ স্থানে হৈ আনন্দিত মন হে মহাক্ৰোধ কৰি কৰ্কটি নন্দনে মহাক্ৰোধ কৰি কৰ্কটি নন্দনে ও ইন্দ্ৰৰ সঙ্গে কৰিলা হৰণ যুদ্ধত হাৰি ইন্দ্ৰদেৱে কৰে পলায়ন যুদ্ধত হাৰি ইন্দ্ৰদেৱে কৰে পলায়ন সুন্দৰ বহুত বহুত ভাল লাগিলে তো আপোনালোকে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইলৈ ধন্যবাদ আৰু মোৰ মাজত উপস্থিত আটাইকেইগৰাকী শিল্পীলৈ বহুত বহুত ধন্যবাদ জনালোঁ